Hi everyone, কেনে আছে আপোনালোক? I hope আপোনালোক সকলোৰে ভাল. This is Zarid Hussain and I'm back with a very important topic. আৰু আজিৰ টপিকটো হৈছে গৰিয়া. ইয়াৰ আগতে মই এটা অসমৰ মুছলমানৰ ওপৰত ডিটেইল ভিডিঅ' বনাইছিলোঁ য'ত মই অসমৰ মুছলমানৰ মাজত থকা ভাগসমূহ যেনে গৰিয়া, মৰিয়া, দেশী, জোলা ইত্যাদি ভাগবোৰ ব্ৰিফলি ডিছকাছ কৰিছিলোঁ. সেইটো আধা ঘণ্টাৰ ভিডিঅ' আছিলে. তেতিয়া কেইবাজনো ক'লে যে গৰিয়াৰ ওপৰত এটা আৰু ডিটেইল আপুনি যদি বনায় ভাল হয়. তো তেওঁলোকৰ ৰিকুৱেষ্টটো ৰাখি মই আজি ভিডিঅ'টো বনাইছোঁ. চ' আজি গৰিয়াসকলৰ ওপৰত গৰিয়া কাক কয়, কোনখিনি অসমৰ মুছলমান, কোনখিনি অসমীয়া মুছলমানক গৰিয়া বুলি কয়, চ' ইয়াৰ ওপৰত ডিটেইল মই ডিছকাছ কৰিম. আৰু লগতে গৰিয়াৰ যোনটো মষ্ট একচেপ্টেড ডেফিনেশ্যন সেইটো মই আপোনালোকৰ প্ৰথমতে শ্বেয়াৰ কৰি ল'ম. তাৰ পিছত বিভিন্ন স্কলাৰ্ছবিলাকৰ বিভিন্ন পণ্ডিতসকলে গৰিয়াৰ ওপৰত দিয়া মত থিয়ৰিজবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম. কিন্তু প্ৰথমতে ল'ব বিচাৰিছোঁ যে গৰিয়াসকল হৈছে অসমৰ থলুৱা মুছলমান. যিদৰে মৰিয়াসকল অসমৰ থলুৱা মুছলমান, যিদৰে আপোনাৰ দেশীসকল অসমৰ থলুৱা মুছলমান, খিলঞ্জীয়া মুছলমান, ঠিক তেনেদৰে গৰিয়াসকলো অসমৰ খিলঞ্জীয়া থলুৱা বা ভূমিপুত্ৰ. আমাৰ অসমত মুছলমান অহাৰ আৰম্ভণি হয় 1205 চনত. অসমৰ গোটেই মুছলমানবিলাকে কনভাৰ্টেড নহয়. বেলেগ বেলেগ সময়ত ইয়ালৈ আহিছে, বেলেগ বেলেগ ৰূপত অসমলৈ আহিছে, বা নিজেই আহিছে, বা যুদ্ধবন্দী হৈছে, বা ৰজাই লৈ আহিছে. মেইনলি এই তিনিটা ধৰণে ইয়াত অসমলৈ মুছলমান বাহিৰৰ পৰা আহিছে, আৰু কিছুমান ইয়াৰ থলুৱা জাতি জনজাতিৰ লোকেও আপোনাৰ মুছলমান ধৰ্ম গ্ৰহণ কৰিছিলে. নামনি অসমত যিখিনি থলুৱা মানুহ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে তেওঁলোক হৈছে আপোনাৰ কোচ ৰাজবংশী, বড়ো, মেচ ইত্যাদি. সেই মানুহখিনিক, এই কোচ ৰাজবংশী, কোচ, মেচ, বড়ো মানুহখিনিক যেতিয়া মুছলমান ধৰ্ম ইছলাম ধৰ্ম ল'লে, তেতিয়া সেই মানুহখিনিক আমি পিছলৈ দেশী মানুহ বুলি কোৱা আৰম্ভ কৰিলোঁ. গতিকে দেশীসকলৰ ডেফিনেশ্যনটো বিৰাট ক্লিয়াৰ, তাত কোনো ডাউট নাই, কোনো মানে আপোনাৰ দ্বিমত নাই. ঠিক তেনেকৈ মৰিয়াসকলৰো চবতকৈ একচেপ্টেড আপোনাৰ থিয়ৰী, চবতকৈ একচেপ্টেড যোনটো মত, সেইটো হৈছে আপোনাৰ 1532ত তুৰ্বক খান নামৰ এজন জেনেৰেল বংগদেশৰ পৰা অসম আক্ৰমণ কৰিবলৈ আহিছিল. আৰু অসমত এখন যুদ্ধ হয়, আৰু যুদ্ধত তুৰ্বক খান হাৰে. আৰু এই যুদ্ধখনৰ পাছত যিখিনি সৈন্য অসমত থাকি যায়, আপোনাৰ স্কলাৰসকলে কয়, বুৰঞ্জীবিদসকলে কয় যে প্ৰায় 900ৰ পৰা 1000 সৈন্য অসমত থাকি যায়. এই 900 বা 1000 সৈন্য তেওঁলোক ডেকা আছিলে, বিয়া নপতাকৈ আহিছিলে, আৰু আহি পেলাই ইয়াৰে বড়ো, কছাৰী ছোৱালী, আহোম ছোৱালীও কিছুমানে বিয়া পাতি ইয়াতে থাকি যায়. আৰু এইসকলে পিছত এই 900,000 যি মানুহ আহিছিলে 1530, তেওঁলোকে পিছত পিতলৰ বস্তু তেওঁলোকে মৰিয়াই বনাইছিল, আৰু পিছলৈ তেওঁলোকক মৰিয়া কোৱা হ'ল. গতিকে এইখিনি হ'ল মৰিয়া মানুহ. এইটো হ'ল চবতকৈ মষ্ট একচেপ্টেড মত, থিয়ৰী, আৰু ইয়াৰ ওপৰত কাৰো দ্বিমত নাই. এতিয়া চবতকৈ কমপ্লিকেটেড আৰু কমপ্লেক্স যোনটো কমিউনিটি, সেইটো হৈছে গৰিয়াসকলৰ কমিউনিটি, গৰিয়া কমিউনিটি. চ' কমপ্লেক্স এইকাৰণে কৈছোঁ, বহুতৰ ইয়াৰ একচুৱেলি ভুল মিছআণ্ডাৰষ্টেণ্ডিং আছে গৰিয়া কমিউনিটিটোক লৈ. বহুত গৰিয়া মানুহো নাজানে যে গৰিয়া কাক কোৱা হয়, কোনখিনি গৰিয়া হয়. কিছুমানৰ মতে ক'বলৈ যায় যে গৰিয়া মানে গোটেই যিখিনি মানুহ আপোনাৰ কনভাৰ্টেড সেইখিনিহে গৰিয়া. তেনে নহয়, এইটো হ'বই নোৱাৰে কেতিয়াও. এইকাৰণেই হ'ব নোৱাৰে কাৰণ মই 1205 চনৰ পৰা যদি চাওঁ, যেতিয়া প্ৰথমজন জেনেৰেল ইয়ালৈ আহে, মহম্মদ বিন বখতিয়াৰ খিলজী, তেখেতে ইয়াত আহি যুদ্ধত হাৰোঁতে তেওঁৰ লগত অহা যিখিনি সৈন্য আছিলে, বহুখিনি সৈন্য ইয়াত থাকি যায়. গতিকে কি দেখিলে, প্ৰথমতে কিছু চলজাৰ, কিছু সৈন্য আহি অসমত থাকে. আৰু এই যুদ্ধবন্দীখিনি, এই 1205 চনত অহা যিখিনি যুদ্ধবন্দী বাহিৰৰ পৰা আহিছিলে, আৰু মুছলমান যুদ্ধবন্দী যিখিনি আছিলে, তেওঁলোকক যেতিয়া প্ৰথমবাৰ ইয়াত তেওঁলোকক একচুৱেলি তুৰস্কা বুলিহে কোৱা হৈছিলে, তুৰস্কা, গৰিয়া বুলি নহয়. আৰু এই মানুহখিনিক তুৰস্কা বুলি যে কৈছিল, তাৰ প্ৰমাণ আমি ক'ত পাওঁ, মই আপোনাক এখন কিতাপৰ পৰা, বিৰাট স্কলাৰলি এখন কিতাপৰ পৰা মই আপোনাক পঢ়ি শুনাওঁ.
নিৰ্ভৰযোগ্য ইয়াৰ নিৰ্ভৰযোগ্য প্ৰমাণ হিচাপে আমি উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিলৈ আঙুলিয়াব পাৰোঁ। এই শিলালিপিৰ মতে 1205 খ্ৰীষ্টাব্দৰ চ'ত মাহৰ 13 তাৰিখে কামৰূপৰ সৈন্যৰ হাতত তুৰস্কাসকল অৰ্থাৎ তুৰ্কীসকল ধ্বংসপ্ৰাপ্ত হয়। আপুনি শুনিলে তুৰস্কাসকল। ঠিক এইদৰে অসমৰ কেইবাখনো যুদ্ধ হয় মুছলমান আৰু কোচৰ লগত, আহোমৰ লগত কেইবাখনো যুদ্ধ হয়। যিমানবোৰ যুদ্ধত মুছলমান হাৰিছে তেতিয়াই আপোনাৰ ইয়াতে বহুতো চলজাৰ্ছ, আৰ্মি অফিচাৰ্ছ চব ইয়াতে আপোনাৰ বন্দী হৈ যুদ্ধবন্দী হিচাপে থাকিব লগা, যুদ্ধবন্দী হিচাপে ৰৈ যায় আৰু ইয়াৰে ছোৱালী বিয়া পাতি ঘৰ সংসাৰ কৰিছিল। এই হ'ল এক ধৰণৰ বাহিৰৰ পৰা অহা মুছলমান সেই সময়ত। ঠিক তেনেদৰে আৰু কিছুমান মুছলমান আহিছিল যেতিয়া আপোনাৰ অবিভক্ত গোৱালপাৰা, আমাৰ গুৱাহাটী যেতিয়া আপোনাৰ হুছেইন শ্বাহহঁতে আৰু মোগলে ৰুল কৰিছিলে। প্ৰায় গোৱালপাৰা অবিভক্ত গোৱালপাৰা প্ৰায় আপোনাৰ 250 বছৰ, গুৱাহাটী প্ৰায় 200 বছৰ কাল, ঠিক আছে, কণ্টিনিউছলি নহ'লেও বাট অভাৰঅল 250 and 200 years অবিভক্ত গোৱালপাৰা, আনডিভাইডেড গোৱালপাৰা এণ্ড গুৱাহাটী। তো যেতিয়া ইয়াত মুছলমান ৰজাই ৰাজত্ব কৰিছিলে তেতিয়া ইয়াত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মুছলমান আহি পেলাই ইয়াতে ছেটেল হ'ব লৈছিলে, ইয়াতে ঘৰ সংসাৰ কৰিবলৈ লৈছিলে বহুত কাৰণত। কোনোবাই বিজনেছ কৰিবলৈ আহিছিলে, কোনোবাই আন কিবা কাৰণত আহিছিলে, আহি পেলাই মুঠতে ইয়াতে আহি ছেটেল হৈছিলে আহি পেলাই। চ' এইটো হ'ল 2 নম্বৰ ধৰণৰ মুছলমান। ইমান 100 বছৰ যেতিয়া ৰুল কৰিব তেতিয়াহ'লে সেই ধৰ্মৰ মানুহ আহি পেলাই যিকোনো ৰাজ্যত আহি বাস কৰাটো আমি পৃথিৱীৰ বহুত জেগাত দেখা পাইছোঁ আৰু আমি অসমতো দেখা পাইছোঁ। ইয়াৰ উপৰিও আৰু এক ধৰণৰ মুছলমান আছে যোনবিলাকক আহোম ৰজাই বাদশ্বাহৰ পাৰ্মিশ্যন লৈ, অৰ্থাৎ মোগল এম্পায়াৰৰ পাৰ্মিশ্যন লৈ পেলাই অসমলৈ আনিছিলে বা আহোম কিংডমলৈ আনিছিলে। আৰু সেইকেইটা হৈছে আপোনাৰ আখৰকটীয়া, শিলাকটীয়া, খাৰঘৰীয়া, মুদ্ৰা সাঁচত মৰা, শিলৈ গঢ়া, কাৰচিপৰ, বনকৰা, মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পাৰ্চী পঢ়িয়া, জোলা আদি। ইয়াৰ উপৰিও আহোম ৰজাই নবাব পৰিয়াল এটাও তেওঁৰ ৰাজধানীলৈ মাতি নিছিলে, ইনভাইট কৰি লৈ গৈছিলে আৰু তেওঁ গৈ তাতে ছেটেল হয়গৈ। আৰু সেই নবাব পৰিয়ালেৰে আমাৰ আগৰ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহহঁত। গতিকে এই এক ধৰণৰ মুছলমান, এক টাইপ অফ মুছলমান যোনটো আহোম ৰজাই আপোনাৰ ভাৰতবৰ্ষৰ অন্য জেগাৰ পৰা লৈ আহিছিলে মোগল এম্পায়াৰৰ পাৰ্মিশ্যন লৈ পেলাই। চ' আপুনি দেখিছেতো মুছলমানবিলাক বাহিৰৰ পৰা কেনেকৈ আহিছে, কিছুমান যুদ্ধবন্দী হৈ, কিছুমান নিজ ইচ্ছামতে, কিছুমান ৰজাই লৈ আহিছে আৰু কিছুমান ইয়াত কনভাৰ্ট হৈছে, কিছুমান নামনি অসমত, কিছুমান উজনি অসমত আৰু মধ্য অসমত। নামনি অসমত কনভাৰ্ট কোচ ৰাজবংশী, মেজ, বড়ো আদিৰ পৰা যিখিনি কনভাৰ্ট হৈছে সেইখিনি আমি দেখি বুলি কৈছোঁ। কিন্তু এই বাকী গোটেইখিনি মুছলমান যিবিলাক ইয়াত বাহিৰৰ পৰা আহিলে, এই ডিফাৰেণ্ট টাইপছ অফ কেটেগৰিজ অফ মুছলিমছ, আৰু লগতে উজনি অসমত আপোনাৰ যিখিনি কনভাৰ্ট হৈছে আন ধৰ্মৰ পৰা, হিন্দু ধৰ্মৰ পৰা, ঠিক আছে, এই গোটেইখিনিকে আমি গৰীয়া বুলি কওঁ। এই গৰীয়া শব্দটো একজেক্টলি কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো আমি নাজানো, বা এতিয়ালৈকে সেইটো গৱেষণা কৰি আমি উলিয়াব পৰা নাই একজেক্ট কোন দিনাখনৰ পৰা গৰীয়া শব্দটো কোৱা হৈছে। কিন্তু গৰীয়া শব্দটো কিয় কোৱা হৈছে বুলি আমি কিছুমান লেখাৰ পৰা, কিছুমান বস্তুৰ পৰা আমি অনুমান কৰি উলিয়াব পাৰোঁ। প্ৰথম যোনটো ৰিজন দিয়ে সেইটো হৈছে আপোনাৰ গৌড় দেশ। আগতে বেংগলৰ নাম আছিলে গৌড়। এই গৌড় ৰাজ্যৰ পৰা অহা কাৰণে, গৌড় ৰাজ্যৰ পৰা অহা মানে এইটো নহয় যে বেংগলী মানুহ আহিছে। গৌড় ৰাজ্যৰ পৰা অহা মানে তাৰ মাজেদি নবাব আহিছে, মই এক্সাম্পল দিলোঁ, তাৰ মাজেদি আপোনাৰ আহোমসকলে কেইবাটাও পৰিয়াল লৈ আহিছিলে, যেনেকৈ আপোনাৰ খনিকৰ, পাৰ্চিপৰ ইত্যাদি। তেখেতসকল লৈ আহিছিলে। এওঁলোক বঙালী নহয়, তেওঁলোক উত্তৰ প্ৰদেশৰ বা অন্য জেগাৰ মানুহ, সেই গৌড়ৰ মাজেদি লৈ আহিছিলে। গৌড়ৰ পৰা গৌড়ৰ মানুহো আহিছিলে। ডেফিনেটলি যেতিয়া মুছলমানৰ ৰাজত্ব আছিল তেতিয়া গৌড়ৰ পৰা মানুহ এজন আহি পেলাই ইয়াত বসতি কৰাটো, ইয়াত বাস কৰাটো বৰ ডাঙৰ কথা নহয়। চলজাৰবিলাকৰ ভিতৰত আপোনাৰ উজবেক আছিলে, আফগান আছিলে, টাৰ্কিছ চলজাৰ্ছ আছিলে, গম পালে,
তো সেই গোটেইবিলাক ইয়াত আহি বসবাস কৰিবলৈ। তো মই কথাটো এইকাৰণেই কৈছোঁ যে অকল কনভাৰ্ট হৈ পেলাই হোৱা মানুহখিনিক গৰীয়া নকয়। মানে আমাৰ মেজৰিটি যিমান স্কলাৰ আছে তেওঁলোকে এই গৰীয়া শব্দটো গৌৰৰ মাজেৰে অহাৰ কাৰণেই সেই সময়ৰ মানুহখিনি যিহেতু ইমান লেখা পঢ়া নাজানিছিলে, তেওঁলোকে ভাবে যে এইফালেদি আহে যেতিয়া, এই ৰাস্তাটোদি বা এই বাটটোৱেদি যেতিয়া আহে এইখিনি মানুহ গৰীয়া, সেইকাৰণে গৰীয়া কোৱা আৰম্ভ কৰা হ'ল বুলি চবতকৈ একচেপ্টেড থিয়ৰী হয় এইটোৱে। চ' গৰীয়া শব্দটো তেনেকৈ আৰম্ভ হ'ল। এতিয়া আহিছোঁ মই অসমৰ স্কলাৰ্ছবিলাকৰ, বুদ্ধিজীৱী বা বুৰঞ্জীবিদসকলৰ সকলৰ গৰীয়াৰ ওপৰত দিয়া মতসমূহ। তাৰে 3টা বিখ্যাত মই মত আপোনালোকৰ আগত আগবঢ়াম। চন্দ্ৰকান্ত অভিধান মতে অসমৰ মুছলমানসকল ভাৰতবৰ্ষৰ মুছলমান শাসনৰ প্ৰতিষ্ঠা ঘুৰ ৰাজ্যৰ অধিপতি মহম্মদ ঘুৰি অৰ্থাৎ মহম্মদ অফ গড়ৰ অনুগামী আছিল কাৰণে তেওঁলোকক গৰীয়া বোলা হয়। অন্য এটা মত অনুসৰি গৰীয়া শব্দটো গৌৰৰ পৰা আহিছে। বংগৰ পুৰণা নাম গৌৰ ৰাজ্য, আনকি অসম মুছলমান সম্পৰ্ক স্থাপন হোৱা সময়তো বংগৰ নাম গৌৰ ৰাজ্য আছিল। এতিয়া আহিছোঁ আৰু এটা বিখ্যাত মতলৈ, আৰু সেইটো আগবঢ়াইছে আপোনাৰ প্ৰখ্যাত গৱেষক ডক্টৰ মোহিনী কুমাৰ শইকীয়াদেৱে। তেওঁৰ মতে তেওঁ ক'ব খোজে যে যদিও ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰাজশক্তিৰ আক্ৰমণকাৰীক কামৰূপৰ জনসাধাৰণে তুৰস্কা বুলিছিল, কিন্তু যেতিয়া পৰৱৰ্তী সময়ত তেওঁলোকে গম পালে যে তুৰস্কাসকল আন কোনো নহয় বৰঞ্চ ভাৰত জয় কৰা মহম্মদ ঘুৰিৰ অনুগামীহে, তেতিয়াৰ পৰা তেওঁলোকক ঘুৰিয়া বুলি উল্লেখ কৰিবলৈ ল'লে আৰু কালক্ৰমে এই ঘুৰিয়া শব্দটো গৰীয়ালৈ সলনি হ'ল। এইটো কোনে কৈছে? আপোনাৰ ডক্টৰ মোহিনী কুমাৰ শইকীয়া। কিন্তু এই শব্দটো এই মতটো এইকাৰণেই একজেক্টলি আমি কাৰেক্ট বুলি ক'বলৈ অলপ অসুবিধা পাওঁ। কাৰণ কিয়, মই আপোনাক ক'লো নহয়, ইয়াততো ধৰ্মান্তৰিতো আপোনাৰ মুছলমানো আছে আপাৰ আছামত, ঠিক তেনেকৈ মধ্য আছামতো আছে, আৰু তাৰোপৰি আপোনাৰ ৰজাই যিখিনি পৰিয়াল লৈ আহিছিলে সেইবিলাকো আছে, নিজে অহা মুছলমানো আছে, ঠিক আছে। অকলতো সেই গৌৰৰ মানে আপোনাৰ মহম্মদ বিন বখতিয়াৰ মুছলমানখিনিতো ইয়াত থাকি পেলাই ইমানখিনি হোৱা নাই। সেইকাৰণে এই মতটো খুব মানে 100% একচেপ্টেবল নহয়। এতিয়া এটা মই এনেকুৱা মত আপোনালোকৰ আগত শ্বেয়াৰ কৰিব গৈ আছোঁ যোনটো একচুৱেলি একচেপ্টেবল নহয়, আমি মানি ল'ব নোৱাৰোঁ। আৰু মানি ল'ব নোৱাৰোঁ, মই আপোনাৰ মতটো ক'লেই আপুনি গম পাব যে কিয় মানি ল'ব নোৱাৰে। আৰু এই মতটো দিছে আপোনাৰ ডক্টৰ লীলা গগৈ। তেওঁ ক'ব খোজে আহোম সমাজ ব্যৱস্থাত যৌন অপৰাধ কঠোৰ আছিল। এনে অপৰাধীক সম্পূৰ্ণৰূপে সমাজচ্যুত কৰা হৈছিল। এই সমাজচ্যুত লোক থকা গাঁওবোৰক গৰীয়া গাঁও বুলিছিল। আজান ফকীৰে এনে কিছুমান সমাজচ্যুত মানুহক পুনৰ ইছলাম ধৰ্মলৈ দীক্ষিত কৰিছিল। এইটো একচেপ্টেবল এইকাৰণে নহয় কাৰণ ইয়াত বাহিৰৰ পৰা অহা মানুহ মুছলমানখিনিও আছে, কনভাৰ্টেড মুছলমানখিনিও আছে, আৰু সকলো মুছলমান তেওঁ যোনটো ক'ব বিচাৰিছে কনভাৰ্টেড মুছলমানখিনি আপোনাৰ যৌন অপৰাধৰ ফলতহে হোৱা সন্তান বুলি, সেইটো কমপ্লিটলি আনএকচেপ্টেবল। হয়তো তাৰে 2-এজন মানুহ মুছলমান হ'ব পাৰে, ধৰ্মান্তৰিত হৈ মুছলমান হ'ব পাৰে, কিন্তু সকলোখিনি মুছলমান হৈছিল বুলি ক'তো আমি প্ৰমাণ নাপাওঁ। গতিকে লীলা গগৈৰ ডেফিনেশ্যনটো সম্পূৰ্ণ ভুল। খালি এটা কথা আমি ক'ব পাৰোঁ যে য়েছ, কিছুমান সেই গৰীয়া কৰা গাঁওবিলাকৰ কিছু সংখ্যক হিন্দু মানুহ বা সেই সময়ৰ লোকে মুছলমান ধৰ্ম ল'ব পাৰে, কিন্তু সেয়া 100% মানুহে কেতিয়াও লোৱা নাছিল। চ' এতিয়া আপোনালোকে গম পালে যে গৰীয়া আমি কাক কওঁ, গৰীয়া শব্দটো কেনেকৈ আৰম্ভ হ'ল, গৰীয়া কেতিয়াৰ পৰা আৰম্ভ হ'ল ক'বলৈ সেইটো আমি নাজানো, ক'ব নোৱাৰোঁ। এতিয়ালৈকে আমি গৱেষণা কৰি আছোঁ, কিন্তু ইয়াৰ আনচাৰ আমি উলিয়াব পৰা নাই। কিন্তু আমি এইটো নিশ্চিত যে গৰীয়া শব্দটো কেনেকৈ উৎপত্তি হ'ল। গৰীয়া শব্দটোৰ মেইন ৰিজনটো আছিল যে গৌৰৰ মাজৰে গৌৰ
আগৰ বেংগলৰ পুৰণা নাম আছিলে সেই গৌড়ৰ মাজেৰে অহা মানুহখিনি আমি গৰীয়া বুলি কওঁ আৰু গৌড়ৰ মাজেৰে অহা মানে এইটো নুবুজায় যে বঙালী মানুহ আহিছে গৌড়ৰ মাজেৰে আপোনাৰ পাঠান আহিছিলে গৌড়ৰ মাজেৰে আপোনাৰ উজবেকছ আহিছিলে গৌড়ৰ মানুহে মাজেৰে আপোনাৰ আৰবছ আহিছিলে গৌড়ৰ মানুহৰ মাজেৰে আপোনাৰ ইৰাণিয়ান আহিছিলে বা তাৰপিছত আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউপি দিল্লী এইবিলাক চহৰৰ পৰাও মুছলমান অসমলৈ আহিছিলে আৰু কেইবাটাও পৰিয়াল আপোনাৰ আহোম ৰজাই অসমলৈ লৈ আনিছিলে বাদশ্বাহৰ দিল্লীৰ মোগল বাদশ্বাহৰ পাৰ্মিশ্যন লৈ পেলাই আৰু কিছুমান মুছলমান ইয়াতে নিজাববীয়াকৈ আহি পেলাই ইয়াতে থাকিবলৈ লৈছিলে যেতিয়া আপোনাৰ গোৱালপাৰা অবিভক্ত গোৱালপাৰা আৰু গুৱাহাটী মুছলমানৰ আণ্ডাৰত আছিলে অধীনত আছিলে তেতিয়াও বহুত মুছলমান আহি পেলাই আমাৰ অসমত আপোনাৰ থাকি গৈছিলে আৰু যুদ্ধবন্দীখিনিতো আছে এই গোটেইখিনিকে মিলি গোটেইখিনিকে আমি পাছলৈ গৰীয়া ক'বলৈ ধৰিলো ইয়াৰ সেই সময় মানুহবিলাকে বেছি লেখা পঢ়া নাজানিছিল কাৰণে গৌড়ৰ পৰা আহি থকা দেখা পাই তেওঁলোক চবকে গৰীয়া ক'ব আৰম্ভ কৰিলে আৰু তেনেকেই কালক্ৰমে গৈ গোটেই মানুহখিনিক আমি গৰীয়া মুছলমান বুলি কওঁ আৰু এইখিনি অসমৰ থলুৱা মুছলমান এতিয়া আপোনালোক ক্লিয়াৰ হৈ গ'ল গৰীয়া মুছলমান কাক কয় গৰীয়া মানে 100% কনভাৰ্টেড বুলি বহুত মানে ভুল বুজে আৰু বহুতে জোৰ জবস্তি ক'বলৈ ধৰে সেইটো কথা নহয় গৰীয়া মুছলমানৰ মাজত কনভাৰ্টেডো আছে বাহিৰৰ পৰা অহা মানুহ আছে নিজে অহা মানুহ আছে যুদ্ধবন্দী আছে আৰু আহোম ৰজাই লৈ অহা মানুহ আছে ইনফেক্ট কিছুমান আপোনাৰ বাৰহৈ পৰিয়াল কিছুমান আপোনাৰ কোচ ৰজা লৈ আহিছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো জাহিদ হুছেইন নামৰ চেনেলটো আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব মোৰ নতুন ভিডিঅ'বিলাক তেতিয়াহে আপোনালোকে চাব পাৰিব ধন্যবাদ